নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা জেনেৰিক ভিডিঅ' লৈ আহিছো। বহুত ষ্টুডেণ্টে কমেণ্ট কৰিছে বা মেছেজ কৰিছে যে তেওঁলোকে প্ৰিপাৰেশ্যন কি ধৰণে কৰিব বিশেষ এটা আইডিয়া পোৱা নাই। তো সেইকাৰণে আজি এটা কমপ্লিট ৰোড মেপ চাম। ষ্ট্ৰেটেজিকেলি বিএড এণ্ট্ৰেন্সৰ প্ৰিপাৰেশ্যন কি ধৰণে কৰি আমি নিজৰ পচন্দৰ এখন কলেজত এডমিশ্যন লাভ কৰিব পাৰোঁ। কাৰোবাৰ কাৰণে গভমেণ্ট কলেজখন পচন্দৰ হ'ব, কাৰোবাৰ কাৰণে ঘৰৰ ওচৰৰ কলেজখন পচন্দৰ হ'ব। সেই ৰোডমেপটো আজি আমি চাম কি ধৰণে আমি প্ৰিপাৰেশ্যন কৰিব লাগে। মই নিজেও যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ এখন গভৰ্ণমেণ্ট বিএড কলেজ ডায়েট গোৱালপাৰা দুধনৈ তাৰ পৰা পাছ কৰিছোঁ আৰু অসমত অনুষ্ঠিত হোৱা টেট পৰীক্ষাসমূহ আছাম টেট, চি টেট আৰু লগতে গ্ৰেজুৱেট টিচাৰ পাছ কৰি থৈছোঁ। সেইকাৰণে ভাবিছোঁ যে যিখিনি এক্সপিৰিয়েঞ্চ হৈছে তাৰে কিছু কথা যদি শ্বেয়াৰ কৰিব পাৰোঁ হয়তো নতুন এক্সপিৰিয়েঞ্চখিনিৰ সহায় হ'ব পাৰে। সেইকাৰণে ভিডিঅ'টো আগবঢ়াইছোঁ। গতিকে আহক আৰম্ভ কৰোঁ। চ' এই এণ্টায়াৰ প্ৰিপাৰেশ্যনত মূল কথা এটাই হ'ব লাগে, ডেট ইজ কনচিষ্টেঞ্চি। কাৰণ আজিৰ পৰা যদি আমি চাওঁ, এতিয়া মে' মাহ চলি আছে, নেক্সট 1.5-2 মাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হৈ ৰিজাল্টেই দি দিব। মাত্ৰ আমি 1.5-2 মাহ অলপ কষ্ট কৰিব লাগে। চ' সেইকাৰণে এই 1.5-2 মাহটো আমি কনচিষ্টেণ্ট হৈ থাকিব লাগে। নিৰবিচ্ছিন্নভাৱে আমি যিটো পৰীক্ষা দিম সেই পৰীক্ষাটোৰ কাৰণেই কাম কৰি যাব লাগে প্ৰতিটো দিনে। বা আমাৰ এই 1.5-2 মাহৰ যিটো ডিচিশ্যনছবোৰ হ'ব লাইফ লৈ কিনে, আমি ক'ত যাম, ক'ত নাযাম, কি খাম, কি নাখাম, ৰাতিপুৱা কেইটাত উঠিম, ৰাতিপুৱা উঠি কোনটো কাম কৰিম, সেই ডিচিশ্যনছবোৰ সেই পৰীক্ষাটোক কেন্দ্ৰ কৰি তাৰ ছাৰাউণ্ডিঙত হ'ব লাগে। যে মই পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰিব আছে, আজি মোৰ অমুক বস্তু পঢ়িব আছে, তাৰ লগতহে ডিচিশ্যনবোৰ ৰিলেট হ'ব। মই কেইটাত উঠিম, কেইটাত নুঠিম। চ' এনি টাইম সেই বস্তুটো মোৰ মাইণ্ডত থাকিব লাগিব। বহুত মানুহে প্ৰশ্ন কৰে যে কেইঘণ্টা পঢ়িব লাগিব, বা যিসকলে অলৰেডি পাছ কৰিছে বা বিএড পঢ়ি আছে তেওঁলোকক প্ৰশ্ন কৰা দেখা যায় যে আপুনি কেইঘণ্টা পঢ়িছিল। দিছ কুৱেশ্যনছ আৰ বেছলেছ। কিহৰ কাৰণে? কাৰণ সকলোৰে জাৰ্ণি বেলেগ বেলেগ, সকলোৰে বেকগ্ৰাউণ্ড, সকলোৰে বেছ বেলেগ। কিছুমান ষ্টুডেণ্ট আছে তেওঁলোকে মেথছত অলৰেডি স্কুল লেভেলৰ পৰা ভাল, ইংলিছত অলৰেডি স্কুল লেভেলৰ পৰা ভাল। তেওঁলোক আহিব, এডুকেশ্যন পাৰ্টটো পঢ়িব আৰু জেনেৰেল নলেজ পাৰ্টটো পঢ়িব, মেথছ ইংলিছ নপঢ়াকৈ, ৰিজনিং নপঢ়াকৈ ধুনীয়াকৈ ভাল স্ক'ৰ কৰি পেলাই ওলাই যাব। কিছুমান আছে যোনে এডিআৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকে বিএড এণ্ট্ৰেন্সো দিব বা SSCৰ প্ৰিপাৰেশ্যন কৰি আছে। ত' তেওঁলোকৰ জিকে, মেথছ, ৰিজনিং, ইংলিছ অলৰেডি ভালে থাকিব। ত' তেওঁলোক আহিব, এডুকেশ্যন পাৰ্টটো এসপ্তাহ পঢ়িব, পঢ়ি কেনে খুব ভাল মাৰ্কছ লৈ ওলাই গুচি যাব। ত' চবৰে জাৰ্ণি বেলেগ বেলেগ, আমি কেতিয়াও কম্পেয়াৰ কৰা উচিত নহয়। আমি নিজৰ জাৰ্ণিটোত মেক্সিমাম এফৰ্ট দিব লাগে, কনচিষ্টেণ্ট থাকিব লাগে, প্ৰতিদিনে কাম কৰিব লাগে। কাৰণ বহুদিন, এইটোতো আৰু বছৰজোৰা প্ৰিপাৰেশ্যন নহয় যেনেকে APSC UPSCৰ মানুহে 2-3 বছৰ ধৰি কনচিষ্টেণ্ট হৈ থাকে। আমাক কিমান দিন নালাগে, আমাক 1.5 মাহ মান লাগে। চ' এই 1.5 মাহ মান আমি খুব ভালকে আমাৰ নিজৰ মেক্সিমাম এফৰ্ট দি ফালে আমি কাম কৰিব লাগে। বুজি পাইছো কথাটো? ঠিক আছে। এই যে আমি 1.5-2 মাহ কনচিষ্টেণ্ট থাকিম, তাৰ পৰা আমাৰ লাভ কি হ'ব জানেনে? আহিবলগীয়া সময়ত আমি গম পাইছোঁ, ইতিমধ্যে বিভিন্ন নিউজত শুনিছোঁ যে 75,000 টিচাৰ ভেকেঞ্চি ওলাব অসমত। চ' 75,000 এটা সৰু নাম্বাৰ নহয়, হিউজ নাম্বাৰ। আৰু যেতিয়া আমাৰ বিএড বা DLED এই ধৰণৰ প্ৰফেশ্যনেল ডিগ্ৰী এটা থাকে, তাৰ পিছতহে আমি টিচাৰ ভেকেঞ্চিত এপ্লাই কৰিব পাৰোঁ। সেইকাৰণে আমাৰ কম্পিটিশ্যন অলৰেডি বহুত কমি যায়। আমি যদি চৰকাৰী চাকৰি এটা ল'ব লাগে, জেনেৰিক APSCৰ কথা বাদ দিছোঁ, আমি হয়তো ADRE দি যাব লাগিব, নহয়তো বা টেট দি যাব লাগিব। ADREত হিউজ কম্পিটিশ্যন থাকে। কিন্তু যদি 1.5-2 মাহ কষ্ট কৰি ভালকে বিএড কলেজ এখনত চিট লৈ পেলাই পঢ়ি ওলাই আমি টেট দি পেলাই গভমেণ্ট চাকৰি এটা ল'ব যাওঁ, আমাৰ কষ্ট কম হয়। দিছ ইজ ৰিয়েলিটি। এই 75,000 এনেকুৱাতো নহয় যে 2026তে ওলাব, 2027ত ওলাব, 28ত ওলাব, 29ত ওলাব। চ' তাৰে ভাগ আমিও পাম। সেইকাৰণে আমি প্ৰিপাৰেশ্যনটো কেৱল মাত্ৰ এই এণ্ট্ৰেন্সৰ প্ৰিপাৰেশ্যন বুলি নাভাবি, আমি আমাৰ গোটেই এণ্টায়াৰ লাইফৰ কেৰিয়াৰৰ প্ৰিপাৰেশ্যন বুলি ভাবি ফালে ভালকে কৰিব লাগে। বুজি পাইছোঁ? নেক্সট পইণ্টলৈকে যাওঁ। ডেট ইজ হোল ভাৰ্চেছ গোল। এই প্ৰব্লেমটো কি হয় আমি ডিছকাছ কৰিম। আমি চিলেবাছখনো চাম, বিএড এণ্ট্ৰেন্সৰ চিলেবাছত কোনটো টপিক কি ধৰণে পঢ়িব লাগে, কোনটো ইউটিউব চেনেল ফ'ল' কৰি আমি কোনটো টপিক পঢ়িব পাৰোঁ, সেইখিনিও পাতিম। 2-4টা কথা তাৰ আগত পাতি লওঁ। হোল ভাৰ্চেছ গোল, হোৱাট ইজ দিছ?
তো বহুতে কয় যে কেনেকৈ প্ৰিপাৰেশ্যন আৰম্ভ কৰিবা, চিলেবাছখন চোৱা, তাৰপিছত পঢ়া, তাৰপিছত তোমালোকে কৰি যোৱা। কিন্তু বহুত ষ্টুডেণ্টৰ কি প্ৰব্লেম হয়, মই অনুভৱ কৰিছোঁ যে তেওঁলোকে চিলেবাছখন চাই পেলাই তেওঁলোকৰ মূৰ ঘূৰাই যায় যে ইমান ডাঙৰ চিলেবাছ, এতিয়া ক'ৰ পৰা কেনেকৈ পঢ়িম। তাৰ কাৰণটো হৈছে তেওঁলোকে সেই হোল পিকচাৰটো, এণ্টায়াৰ পিকচাৰটো একেলগে চায়। বাট ডেট ইজ আ ভেৰি ৰং এপ্ৰ'চ। আমি চিলেবাছখন প্ৰথমতে চাব লাগে, ৰাইট, গুড। চিলেবাছখন চাই উঠি কি ধৰণৰ প্ৰশ্ন আহে সেই আইডিয়াটো পাবলৈ আমি এখন দুখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো কৰিব লাগে। এখনমান কৰিলেও হৈ যায় আইডিয়া পাবলৈ। তাৰপিছত অলপ পঢ়ি উঠি আকৌ কেইখনমান আমি কৰিব লাগে। এই কামখিনি আমি কৰিলোঁ। এই কামখিনি আমাৰ পাৰ্ট অফ হোল, ঠিক আছে? হোল মানে এণ্টায়াৰ প্ৰচেছটোৰ আমাৰ পাৰ্ট। এই চিলেবাছ চালোঁ, PYQ চালোঁ, লগে লগে আমি আমাৰ এণ্টায়াৰ চিলেবাছটো, এণ্টায়াৰ হোলটোক আমি স্মল গ'লত ভাগ কৰি ল'ব লাগিব। আমি সেই এণ্টায়াৰ হোলটো এতিয়া কি কৰিম, সৰু গ'লত ভাগ কৰি ল'ম। এই এণ্টায়াৰ চিলেবাছটোতো মই এসপ্তাহত পঢ়ি শেষ কৰিব নোৱাৰোঁ। চ' মই ভাবি লাভ নাই গোটেই চিলেবাছটো মই পঢ়িব লাগিব বুলি। মই তাৰ পৰা পিক কৰিম যে মই নেক্সট 2 দিন 3 দিনত কি পঢ়িব পাৰিম বা কি পঢ়িব বিচাৰিছোঁ, কি পঢ়িলে মোৰ লাভ হ'ব, মই তাৰ পৰা পিক কৰি উলিয়াম টপিক কেইটা। মই দেখিলোঁ চিলেবাছটোত অমুক আছে, তমুক আছে, নাই, নহয়। মই স্পেচিফিক পিক কৰিম যে মেথছৰো স্পেচিফিক পিক কৰিম যে অমুক চেপ্টাৰটো, পাৰ্চেণ্টেজ চেপ্টাৰটো ক'ৰ পৰা পঢ়িম, অমুকৰ পৰা অমুক ভিডিঅ' কেইটা চাম। ভেৰি স্পেচিফিক মই 2-3টা পইণ্টৰ এটা গ'ল বনাই ল'ম, যিটো কাম মই নেকি নেক্সট 2-3 দিনত কৰিব পাৰোঁ। চ' যিসকল ষ্টুডেণ্টে এনেকে গোটেই চিলেবাছটো চাই কিনে মাথাটো ঘূৰাই যায়, ক'ৰ পৰা পঢ়িম ভাবি নাপায়, ত' তেওঁলোকে ৰিলেক্স হৈ বহক, আধা ঘণ্টা লওক, 1 ঘণ্টা লওক, লাগিলে কাৰোবাৰ লগত কথা পাতক, পাতি কেনে যে সদায় এই ডিচিশ্যনটো ল'ব লাগে যে মই নেক্সট 2-3 দিনত কি কাম কৰিম, ঠিক আছে? চ' মই যদি অলপ এটা নিজৰ কথা এটা কওঁ যে বৰ্তমান মোৰ কাম কি, এই ধৰণে ইউটিউবত ভিডিঅ' বনাব লাগে, আৰু মই কি কৰিব লাগে, যিখন আমাৰ গাইড বুকৰ কথা বহুতে গম পাইছে। চ' গাইড বুকখনৰ যিসকলে লৈছে তেওঁলোকক আকৌ এডিশ্যনেলি কিছুমান PDF দি থকা যায়, ঠিক আছে? চ' মই সেই PDF সমূহ তেওঁলোকক টাইমলি প্ৰভাইড কৰিব লাগে। ত' মই আগত ভিডিঅ' এটাত কৈছিলোঁ মোৰ এনেকুৱা সৰু বহী এখন আছে, ইয়াত মই সৰু গ'লবোৰ লিখি যাওঁ। ত' মই ইউটিউবত ভিডিঅ' বনাব লাগিলে নেক্সট যোৱা 1 মাহ আগৰ পৰা BEd এণ্ট্ৰেন্সৰ ভিডিঅ' বনাই আছোঁ, নেক্সট 2 মাহলৈকে বনাম। ত' কণ্টেণ্ট বহুত আছে বনাবলগীয়া, বাট একেলগে মই গোটেই ভাবি ল'লে নহ'ব। চ' মই নেক্সট 2-3 দিন 4 দিনত কি কৰিম, চ' মই এনেকে লিখি ল'ম। দেখা নাপাবা, এনেকে মই লিখি লৈছোঁ যে ইফালে মই ইউটিউবত কি কাম কৰিম, আৰু PDF যি এডিশ্যনেলি দিয়া যায় তাতে মই কি কাম কৰিম। চ' ইয়াত মই লিখি লৈছোঁ যে কি কৰিম, ইউটিউবত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখন কৰিম, দেন এটা গাইডেন্স ভিডিঅ' যিটো চলি আছে সেইটো দিম, দেন মডাৰ্ণ হিষ্ট্ৰী আৰম্ভ কৰিম, দেন গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰম্ভ কৰিম। 4টা গ'ল লিখি লৈছোঁ এণ্টায়াৰ হোল চিলেবাছটোৰ পৰা। ঠিক সেইদৰে PDFত কি কৰিম, বোলে মিছেলেনিয়াছ GK এটা PDF দিম, ভোকেবৰ এটা PDF দিম। সৰু গ'লটোক মই এণ্টায়াৰ প্ৰচেছটো সৰু গ'লত ভাগ কৰি লৈছোঁ। এতিয়া এটা এটাকে কৰি যাম। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ PYQ খন দিলোঁ, নেক্সট গাইডেন্স ভিডিঅ'টো এইটো চাই আছা তোমালোকে, নেক্সট মডাৰ্ণ হিষ্ট্ৰী এটা ভিডিঅ' আহিব। ত' এই ধৰণে তোমালোকৰ এণ্টায়াৰ চিলেবাছটোৰ পৰা নিজৰ সুবিধা মতে পইণ্ট পিক কৰি আনি কেনে বাছি লোৱা কোনকেইটা তোমালোকে নেক্সট 2-3 দিন 4 দিনত কৰিব পাৰিবা, সেই ধৰণে আগবাঢ়া। এতিয়া আমি BEd এণ্ট্ৰেন্সৰ মূল চিলেবাছলৈকে আহিছোঁ। BEd এণ্ট্ৰেন্সসমূহত প্ৰায় প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সত মূলতঃ এই 4টা চিলেবাছ থাকে, এডুকেশ্যন, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, মেথছ এণ্ড ৰিজনিং আৰু ইংলিছ। তেজপুৰ ইউনিভাৰ্চিটি অকণমান বেলেগ হয়, তাত তেজপুৰ ইউনিভাৰ্চিটিত নৰ্মেল মেথছ, ৰিজনিং, ইংলিছ এইবোৰ নাহে, এডুকেশ্যন পাৰ্টটোত বেছিকৈ ফ'কাছ কৰে, ঠিক আছে? চ' কিন্তু থুলমূলকৈ চাব গ'লে এই 4টা টপিকে আমাক লাগে। এই 4টা টপিক আমি ষ্ট্ৰেটেজিৰ বিষয়ে কথা পাতিম, বাট মাজত জনাই লওঁ যিসকলে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰিছে, আমি লাৰ্ণিং কিউবে পাব্লিছ কৰি উলিয়াইছোঁ এখন ই-বুক, মাষ্টাৰ গাইড বুক ফৰ BEd এণ্ট্ৰেন্স 2026। BEd এণ্ট্ৰেন্সৰ সম্পূৰ্ণ চিলেবাছ এই গাইড বুকখনত আছে। ইয়াত কনচেপ্ট আছে, MCQ আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ইনক্লুডেড আছে, আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মান্থলি PDF দিয়া হয়। জানুৱাৰী মাহৰ এখন, ফেব্ৰুৱাৰী মাহৰ এখন, মাৰ্চৰ এখন, সেই ধৰণে এপ্ৰিলৰ এখন। চ' এণ্টায়াৰ পেকেজ এটা, প্ৰাইচ কিমান,
অনলি 149 rupees, মাত্ৰ 149 rupeesত এই সকলোবোৰ আপোনালোকে লাভ কৰিব পাৰে। অকণমান মই গাইডবুকখন দেখুৱাই ল'ম, তাৰপিছত আমি পুনৰবাৰ ঘূৰি আহিম আমাৰ চিলেবাছৰ পইণ্টলৈকে, কোনটো টপিক কি ধৰণে পঢ়িব লাগে সেই পইণ্টত আমি ঘূৰি আহিম। চ' এইখন আমাৰ মাষ্টাৰ গাইডবুক ফৰ B.Ed এন্ট্ৰেন্স 2026, ঠিক আছে। চ' ইয়াত এই টপিকসমূহ আছে। অসমৰ প্ৰত্যেকখন ইউনিভাৰ্চিটি, ডিব্ৰুগড় হৈ গ'ল, গুৱাহাটী হৈ গ'ল, অসম ইউনিভাৰ্চিটি হৈ গ'ল, বড়োলেণ্ড হৈ গ'ল, প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ চিলেবাছ সাঙুৰি লৈছে এই গাইডবুকখনে। চ' এডুকেশ্যন পাৰ্টত দেখিছে NEP, ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, সেইধৰণে সকলো টপিক আছে। টপিকৰ লগত MCQ আছে। গুৱাহাটী ইউনিভাৰ্চিটিত আমাক এথিক্স লাগে, এথিক্স আছে, টিচিং এপ্টিটিউড আছে, ঠিক আছে। কনচেপ্ট প্লাছ MCQ দুইটা থাকিব। তেজপুৰ ইউনিভাৰ্চিটিত কিছুমান এডিশ্যনেল চেপ্টাৰৰো প্ৰয়োজন হয়, যেনেকৈ ফিলচফিকেল পাৰ্সপেক্টিভ অফ এডুকেশ্যন, ছচিয়লজিকেল পাৰ্সপেক্টিভ, সাইকলজিকেল পাৰ্সপেক্টিভ, য়োগা, এই টপিকখিনিও এডিশ্যনেল চেপ্টাৰ হিচাপে দিয়া আছে। জেনেৰেল নলেজ, হিষ্ট্ৰী আছে, পলিটি আছে, মিছেলিনিয়াছ GK, ইংলিছত আপোনালোকে ভোকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, যি ইংলিছৰ টপিক থাকে সেইধৰণে মেথছৰ ইম্পৰ্টেণ্ট টপিকসমূহ, ৰিজনিং, আকৌ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, এই সকলোবোৰ এই গাইডবুকখনে সাঙুৰি লৈছে, ঠিক আছে। চ' আপোনালোকে যিসকলে গাইডবুকখন পাৰচেজ কৰিব বিচাৰে স্ক্ৰীনত দিয়া নম্বৰত মোক হোৱাটছএপ কৰিব। এতিয়া স্ক্ৰীনশ্বট এটা লৈ থৈ দিয়ক, পিছত আকৌ আপোনালোকে এই নাম্বাৰটো দেখা নাপাব। স্ক্ৰীনশ্বট এটা লৈ থৈ দিয়ক, ভিডিঅ'ৰ শেষত ল'ব বিচৰাসকলে মোক হোৱাটছএপ কৰিব, ঠিক আছে। আমি এতিয়া আমাৰ মূল পইণ্টলৈকে ঘূৰি আহোঁ। এইকেইটাই হৈছে আমাৰ মূলত B.Ed এন্ট্ৰেন্সৰ চিলেবাছ। ইয়াত এডুকেশ্যন এণ্ড টিচিং এপ্টিটিউড এই টপিকটো কম্পেৰেটিভলি আমাৰ কি হয়, স্ক'ৰিং বা ইজি হয়। আমি যদি কমকেও পঢ়ি যাওঁ এই টপিকৰ প্ৰশ্নসমূহ শুদ্ধকৈ কৰি উলিয়াই আহিব পাৰোঁ, ভাল নম্বৰ এটা লাভ কৰিব পাৰোঁ। এডুকেশ্যন এণ্ড টিচিং এপ্টিটিউড প্ৰিপেয়াৰ কৰাৰ কাৰণে আমাৰ চেনেলতো কিছু কণ্টেণ্ট আছে, ঠিক আছে। এই ধৰণে কিছু কণ্টেণ্ট আছে, এই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। ইয়াৰ উপৰিও ডিজিটেল আছাম চেনেল এটা আছে, সেই তেওঁলোকৰ অলপ পুৰণা হ'ল, আগতেই বহুখিনি কণ্টেণ্ট তেওঁলোকে দি থৈছে, সেইবোৰো আপোনালোকে চাব পাৰিব ফৰ এডুকেশ্যন এণ্ড টিচিং এপ্টিটিউড পাৰ্ট। আৰু যিসকলে গাইডবুকখন লয় তেওঁলোকে গাইডবুকত প্ৰত্যেকটো চেপ্টাৰটো পাবই, আৰু এডিশ্যনেলি চেপ্টাৰ 8 এটা বেলেগ ধৰণৰ চেপ্টাৰ আমি ইনক্লুড কৰিছোঁ। ইয়াত কি কৰিছোঁ আমি, এডুকেশ্যন ডেভেলপমেণ্ট ইনিচিয়েটিভছ ইন ইণ্ডিয়া, ইয়াত চাওক যে যিমানবোৰ সৰু 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 পইণ্টছ আছে, যেনেকৈ PM পোষণ, মিড ডে মিল স্কিমখন বৰ্তমান নাম সলাই পেলাই PM পোষণ কৰিছে। PM পোষণৰ ওপৰত এটা পেৰাগ্ৰাফ, ঠিক আছে, প্ৰশ্ন আহিব পাৰে। PM শ্ৰী স্কুলছ, এইখনৰ বিষয়ে প্ৰশ্ন আগতেও আহিছে, যোৱা বছৰ তেজপুৰ ইউনিভাৰ্চিটিটো PM শ্ৰী স্কুলৰ ওপৰত প্ৰশ্ন আহিছে। তো ইয়াৰ ওপৰত এটা পেৰাগ্ৰাফ। কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কথা শুনিছোঁ। EMRS, বেটি বাচাও বেটি পঢ়াও, এইটোৰ বিষয়ে আমি শুনিছোঁ, ঠিক আছে। SEDG, SEZ এইবিলাক, ঠিক আছে। RPWD এক্ট, এই ধৰণৰ উড়ান স্কিম, FLN, নিপুণ ভাৰত মিছন, এই ধৰণৰ যিবোৰ সৰু 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 বস্তু আছে, বিদ্যাঞ্জলি স্কিম, ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযান, উল্লাস স্কিম, নিষ্ঠা প্ৰগ্ৰামৰ নাম শুনিছে। আমি চেপ্টাৰ 8ত এই ধৰণৰ বস্তুবোৰ, পৰাশৰ নাম আপোনালোকে শুনিছে, ঠিক আছে। এই বস্তুবোৰ আমি চেপ্টাৰ 8ত ইনক্লুড কৰিছোঁ। চ' যিসকলে লৈছে বাকী চেপ্টাৰৰ উপৰিও চেপ্টাৰ 8টোও পঢ়িব, কাৰণ চেপ্টাৰ 8ৰ বস্তুখিনি চিলেবাছত ডাইৰেক্টলি মেনশ্যন নাথাকে যদিও পৰীক্ষাৰ কাৰণে কিন্তু প্ৰয়োজনীয় হ'ব। আমি এডুকেশ্যনৰ কথা পাতিলোঁ, এডুকেশ্যন এণ্ড টিচিং এপ্টিটিউডত, যে আমাৰ চেনেলতো পাব কণ্টেণ্ট, ডিজিটেল আছামতো কণ্টেণ্ট পাব, চাব আপোনালোকে, হৈ যাব বস্তুবোৰ। নেক্সট কথা আমি পাতোঁ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ। এতিয়া জেনেৰেল নলেজত কি হয়, জেনেৰেল নলেজত আপোনাৰ হিষ্ট্ৰীৰ পৰা প্ৰশ্ন বেছিকৈ আহে। হিষ্ট্ৰীত মডাৰ্ণ হিষ্ট্ৰী পাৰ্টটো আপোনালোকে চাব, ইণ্ডিয়াজ ফ্ৰীডম ষ্ট্ৰাগল। পলিটিৰ পৰা আহে, পলিটিত আমি 6টা ভিডিঅ'ত এণ্টায়াৰ পলিটি শেষ কৰি থৈছোঁ, ৰিচেণ্টলি শেষ কৰিছোঁ B.Ed এন্ট্ৰেন্সৰ কাৰণে। সেই ভিডিঅ'কেইটা আপোনালোকে চাব। মাত্ৰ 6টাত কিয় শেষ কৰিছোঁ, কাৰণ সময়টো বেছি নাই আপোনালোকৰ। চ' একমাহ ধৰি পলিটি পঢ়ি থাকিলেতো নহ'ব, 6টা ভিডিঅ'ত শেষ কৰিছোঁ। নেক্সট আমি হিষ্ট্ৰী আৰম্ভ কৰিম বুলি ভাবিছোঁ। যদি হিষ্ট্ৰী আৰম্ভ কৰোঁ, হিষ্ট্ৰী ভিডিঅ'কেইটা আপোনালোকে এই চেনেলটোৰ পৰাই চাব পাৰিব। ইয়াৰ উপৰি আপোনালোকে ফ'কাছ কৰিব মিছেলেনিয়াছ GK, এই সৰু সৰু ওৱান লাইনাৰ GKবোৰ থাকে, সেইবোৰ আপোনালোকে ইউটিউবত চাৰ্চ কৰিও কিছুমানে বনাই থয় নহয়, 1000 GK, 500 GK, সেই ধৰণেও আপোনালোকে চাব পাৰে। কাৰেণ্ট এফেয়াৰ্ছত বিভিন্ন চেনেল আছে। অসমত ষ্টাডি ইনচাইট য়োগী ছাৰৰ চেনেলটো আছে। ডিজিটেল আছামেও কাৰেণ্ট এফেয়াৰ্ছ দিয়ে। পৰচম ক্লাছেছ নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ চাব গ'লে,
জিকে টুডে আছে আমাৰ SPMIS একাডেমি আছে খালি SPMIS একাডেমিৰ কাৰেণ্ট এফেয়াৰ্সটো অলপ হাই লেভেল হয় আমি বাছি উলিয়াব লাগিব তাৰ পৰা বাছি উলিয়াই যোনবোৰ প্ৰিলিমছ স্পেচিফিক ফেক্ট হয় সেইবোৰহে আমি প্ৰিপেয়াৰ কৰিব লাগিব সো এই ধৰণে আপোনালোকে প্ৰিপেয়াৰ কৰক আৰু আমাৰ কাৰেণ্ট এফেয়াৰ্সটো ল'ব পাৰে অলপ আগত যেটো নাম্বাৰ দিছিলো তাত WhatsApp কৰিলে পাই যাব আমাৰ কাৰেণ্ট এফেয়াৰ্সটোৰ বিশেষত্বটো কি যে আমি খুব ইজি ওয়ান লাইনাৰ যোনবোৰ নেকি বিএড এন্ট্ৰেন্স হওক বা এডিআৰই সেই ধৰণৰ গ্ৰেড 3 এক্সাম সেই ধৰণৰ লেভেলটো মেইনটেইন কৰা হয় ঠিক আছে আৰু বহুত বস্তু বুজাই দিয়া নহয় কম বস্তু দিয়া হয় যাতে ইম্পৰ্টেন্ট বস্তুবোৰ দিয়া হয় যাতে পৰীক্ষাৰ কাৰণে কামত আহে এই ধৰণে আপোনালোকে আগবাঢ়ক মেইনলি ইয়াত ফোকাস কৰিব মিসেলেনিয়াস জিকে আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কেখনৰ জিকে খিনি চাব সেইখিনি ৰিপিট হয় বিশেষকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে ঠিক আছে আৰু হিষ্ট্ৰী আৰু পলিটিটো অকনমান ডেপথত গৈ ফেলে পঢ়িব মেথছ এণ্ড ৰিজনিঙৰ কথা যদি আমি পাতো এতিয়া মেথছ ৰিজনিং আৰু ইংলিছ ইয়াত কিছুমান ষ্টুডেণ্ট অলৰেডি স্কুল লেভেলৰ পৰা ভাল থাকে চ' তেওঁলোকে বিশেষ চিন্তা কৰিব লগা নাই তেওঁলোকে কৰবাৰ পৰা প্ৰেক্টিচ কুৱেশ্যন বিচাৰি লওক প্ৰেক্টিচ কুৱেশ্যন যিমান পাৰে সলভ কৰক টপিক ৱাইজ তেওঁলোকৰ কাৰণে সিম্পল হৈ যায় বাট যিসকলৰ বেছটো বেয়া স্কুল লেভেলৰ পৰা মেথছ সিমান এটা শিকি অহা নাই চ' তেওঁলোকে কি কৰিব মেথছৰ টপিক কেইটা চাব প্ৰথমতে ঠিক আছে টপিক কেইটা চাই ফেলে তাৰ পৰা ইম্পৰ্টেন্ট টপিক বাছি উলিয়াব প্ৰথমতে স্টেপ বাই স্টেপ যাব লাগিব ন গোটেই টপিক একেলগে চাব গ'লে আমাৰ নহ'ব অলপ আগত যেনেকৈ কৈছো গোল ভাৰ্চেছ গোল আমি আমাৰ শৰ্ট সৰু গোলটো বাছি উলিয়াব লাগিব বোলে মেথছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালিচিছ কৰি দেখা গৈছে যে পাৰ্চেণ্টেজৰ পৰা প্ৰশ্ন বহুত আহে এভাৰেজৰ পৰা প্ৰশ্ন প্ৰত্যেক বছৰে দেখা গৈছে প্ৰব্লেম বেছড অন এজ বয়সৰ গাণিতিক সমস্যা তাৰ পৰা প্ৰশ্ন দেখা গৈছে আৰু যদি আমি কওঁ স্পীড টাইম ডিষ্টেন্সৰ পৰা প্ৰশ্ন আছে টাইম এণ্ড ৱৰ্কৰ পৰা প্ৰশ্ন আছে চ' এই ধৰণে আপোনালোকে 3-4টা টপিক বাছি লওক তাৰপিছত ইউটিউবত গৈ ফেলে ধুনীয়াকে ডিটেইলছত অলপ অধ্যয়ন কৰক ধৰি লওক পাৰ্চেণ্টেজ চেপ্টাৰটোৰ 2-3-4 ঘণ্টাৰ ভিডিঅ' চালে টোটেল এভাৰেজৰ চালে আপোনালোকে 2-3 ঘণ্টাৰ ভিডিঅ' এজৰ চালে বহুত ভিডিঅ' আছে E1 কোচিং বুলি এটা ভাল চেনেল আছে E1 কোচিং ভূতেশ ছাৰ তেওঁৰ ভিডিঅ' চাব পাৰে ধুনীয়া বুজায় ৰাকেশ যাদৱ ছাৰ আছে ৰাকেশ যাদৱ ছাৰৰ চাব পাৰে আৰু অসমৰ লেভেলত যদি আমি কওঁ অসমৰ লেভেলত মেথছত আমাৰ অভিজিত ছাৰ তেখেতকো বহুতে ৰেকমেণ্ড কৰে মই যদিও ইমান এটা চোৱা নাই চ' অভিজিত ছাৰকো ৰেকমেণ্ড কৰে ত' আপোনালোকে গৈ পেলাই চাব পাৰে ৰিজনিঙত সেই হিচাপে হিন্দী চেনেল চাব গ'লে আমাৰ সাহিল ছাৰ বুলি ফেমাছ আছে ৰিজনিঙত অসমৰ SPK ছাৰে নিজে পঢ়োৱা যদি আছে ঠিক আছে মই চোৱা নাই যদিও ষ্টুডেণ্টে ৰেকমেণ্ড কৰা শুনিছো আপোনালোকে গৈ চাব পাৰে SPK ছাৰে নিজে পঢ়োৱা যদি ৰিজনিং আছে আগৰ ভিডিঅ' সেইবোৰ আপোনালোকে চাব পাৰে আৰু আইডিয়া আছে যদি থিয়ৰি চাই সময় লছ কৰাতকে আপোনালোকে ডাইৰেক্ট কুৱেশ্যন প্ৰেক্টিছ কৰক ডাইৰেক্ট কুৱেশ্যন প্ৰেক্টিছ কৰি যাব ধৰি লওক এটা চেপ্টাৰত 40টা প্ৰশ্ন আছে কৰি যাওক তাৰে 5টা আপুনি পাৰা নাই সেই 5টা গৈ ফেলে ইউটিউবত চাৰ্চ কৰি গুগলত চাৰ্চ কৰি সেই 5টা শিকি লওক গোটেই চেপ্টাৰটোৱে নতুনকৈ শিকিবলগীয়া নাই সেইধৰণে আগবাঢ়ক ইংলিছত এতিয়া যেটো 1.5 মাহ মাত্ৰ সময় আছে এতিয়া নতুনকৈ গৈ গ্ৰামাৰ শিকি বা কিবি শিকি সেই ধৰণে কৰাৰ সময় নাই এতিয়া আপোনালোকে ইংলিছত অন্তত থিয়ৰি পঢ়িব নাযাব ডাইৰেক্টলি কুৱেশ্যন প্ৰেক্টিছ কৰক আৰু সেই কুৱেশ্যন কেইটাৰ আনসাৰ কেইটা চাওক সেই আনসাৰটো কিয় হ'ল এনালিচিছ কৰক প্ৰত্যেকটো টপিকৰ কাৰণে সেই কামটো কৰিব ইংলিছৰ এপ্ৰ'চটো তেনেকুৱাই ইংলিছত কুৱেশ্যন প্ৰেক্টিছৰ এপ্ৰ'চটো বেছি থাকিব লাগে সদায় তাৰপিছত ইংলিছৰ ভোকেব পাৰ্টটোৰ পৰা বহুত প্ৰশ্ন আহে ঠিক আছে ভোকেব চ' ভোকেবৰ কাৰণে এখন যদি ভাল কিতাপ আমি সাজেষ্ট কৰোঁ ব্লেক বুক বুলি এখন কিতাপ আহে নহয় ব্লেক বুকখন এখন ভাল কিতাপ ঠিক আছে এতিয়া ব্লেক বুক কিতাপখন কিন্তু বহুত মোটা হয় সিমান গোটেই খতম কৰিব নোৱাৰি চ' আমি কি কৰি আছো ব্লেক বুক কিতাপখনৰ পৰা ইম্পৰ্টেণ্ট ভোকেব টানি আনি ফেলে খুব কম সংখ্যক খুব কম দিনত শেষ কৰিব পৰাকৈ ইম্পৰ্টেণ্ট ভোকেব কেইটা টানি আনি এটা PDF বনাই আছো ৰেডি হোৱা নাই ৰেডি হ'লে আমি দি দিম গাইডবুক যিসকলে লৈছে তেওঁলোকৰ হোৱাটছএপ গ্ৰুপ আছে সেই গ্ৰুপত আমি দি দিম ভোকেবৰ PDFটো ঠিক আছে চ' যাৰ টাইম নাই তেওঁলোকে সেইখিনি চাব পাৰে আৰু যাৰ অলপ টাইম আছে ব্লেক বুকখন নিজে লৈও চাব পাৰে আৰু ব্লেক বুকখনতো ভাগকে দিয়া আছে যদিও কিতাপখন ডাঙৰ তাত ইম্পৰ্টেণ্ট ভোকেব
দেন SSC এক্সাম প্ৰিভিয়াছ ইয়াৰ ভোকেব সেইধৰণে ভাগ ভাগকে দিয়া আছে আৰু ভোকেবৰো বহুত ভাগ আছে যেনেকৈ ইডিয়মছ এণ্ড ফ্ৰেজেছ হৈ গ'ল ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন হৈ গ'ল চিননিম এণ্টনিম হৈ গ'ল চ' এই ভাগ ভাগকে যদি আপোনালোকে চাই যায় সেনেকৈও পঢ়িব পাৰে আদাৰৱাইজ আমিও এটা PDF প্ৰভাইড কৰিম বাকী গ্ৰামাৰ ছেকশ্যনৰ কাৰণে কুৱেশ্যন প্ৰেক্টিচ ইজ বেষ্ট দিছ ৱে আপোনালোকে আগবাঢ়ক যদি ইনে নাটশেল গোটেই কাহিনীটোৰ থুলমূল এটা ক্ৰাস্ক উলিয়াও সেইটো হৈছে প্ৰথম কথা 1.5 মাহ সময় আছে 1.5 মাহ আমি কনচিষ্টেণ্ট হৈ থাকিব লাগে ডেইলি কাম কৰিব লাগে ছেকেণ্ড কথা গ'লটো হোল ভাৰ্চেছ গ'ল যিটো ক'লো সৰু সৰু নেক্সট 2-3 দিনত আমি কি কি কাম কৰিম সেইখিনি লিষ্ট আউট কৰিব লাগে আৰু সেইখিনি এচিভ কৰিলো তাৰপিছত আৰু সৰু এটা গ'ল বনালো সেইখিনি এচিভ কৰিলো আৰু নেক্সট 2-3 দিনৰ গ'ল এটা বনালো সেইখিনি এচিভ কৰিলো সেই ধৰণে আমি ষ্টেপ বাই ষ্টেপ আমি উঠি যাব লাগে সকলোকে শুভকামনা জনাইছো সকলোৰে প্ৰিপাৰেশ্যন জাৰ্নিটো ভাল হওক নিজে ছেটিছফাইড হওক চইচৰ কলেজখনত লাভ কৰক চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি থব থেংক ইউ ছ' মাছ ইয়ালৈকে ভিডিঅ'টো চোৱাৰ কাৰণে নেক্সট আমি ভিডিঅ'ত কিবা এটা ক্লাছ লৈ আহিম হয়তো হিষ্ট্ৰী বা হয়তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিবা এটা ক্লাছত আমি পুনৰ লগ পাম থেংক ইউ